জি। মহাবা ৰিফাইনাৰীয়ে তেওঁলোকৰ CER পুঁজিৰ পৰা বঙাইগাঁৱত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ তেওঁলোকে আগবাঢ়ি গৈ আছে। আজি বিশেষতঃ আমি তিনিটা অনুষ্ঠান আমি উদ্বোধন কৰিবৰ কাৰণে আমি আজি সময়ত হৈছোঁ। এতিয়া এইখন শ্মশান, তাৰপিছত বাগানত থকা শ্মশানখন আৰু গান্ধী মৈদানৰ বাউণ্ডেৰী ৱাল। এই তিনিটা প্ৰজেক্টত মোটামুটি 2,08 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। আৰু এনেধৰণৰ তাৰমানে বিভিন্ন অনুষ্ঠান অকল এইটোৱে নহয়, তেওঁলোকে অক্সিজেন প্লেণ্ট, চাইল্ড কেয়াৰ ইউনিট, তাৰপিছত তেওঁলোকে এই কিডনী পেচেণ্টৰ কাৰণে যিটো তাৰমানে ডায়েলিচিছ চেণ্টাৰ, এনেধৰণৰ বিভিন্ন ধৰণৰ তেওঁলোকে অনুষ্ঠান বা আৰ্থিক সাহায্য তেওঁলোকে আগবঢ়াইছে। গতিকে আজি আমি মূলতঃ তিনিটা কাৰ্যসূচী আমি তিনিটা অনুষ্ঠানৰ আঁচনি আমি উদ্বোধন কাৰ্যসূচী সমাপন কৰিবলৈ লৈছোঁ। আৰু ইয়াৰ জৰিয়তে আমি বঙাইগাঁওবাসী ৰাইজ যথেষ্টখিনি উপকৃত হৈছে। আৰু এই বিজয়াৰৰ যিটো তেওঁলোকৰ এনেধৰণৰ এই বঙাইগাঁওখনৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত যি তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে, আমি তেওঁলোকৰ আদৰণীয় প্ৰশংসা কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে তেওঁলোকৰ ভৱিষ্যতেও এনেধৰণৰ সমস্যাসমূহ ৰাইজে ভোগ কৰা সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ CER পুঁজিৰ পৰা তেওঁলোকে অনুদান আগবঢ়াই বঙাইগাঁওবাসী ৰাইজক উপকৃত কৰিব। আমি আজি